মোৰ নাম শ্ৰী প্ৰীতম কৰ্মকাৰ। মোৰ ঘৰ হাউলি বড়ো বজাৰ পুখুৰী পাৰত, ৱাৰ্ড নম্বৰ 4। আৰু মই আছাম প্লেন একাডেমীৰ পৰা হাই ছেকেণ্ডেৰী দিছোঁ। কি বিভাগত দিছিলা? বিজ্ঞান শাখাত। বিজ্ঞান শাখাত। কেনেকুৱা ৰিজাল্ট? ৰিজাল্ট ভালে আহিছে, 89.4%। মেট্ৰিকত কেনেকুৱা? মেট্ৰিকত আছিলে ভালে, 84% আছিলে। অলপ অসুবিধাৰ কাৰণে কম পাইছোঁ। কাম কৰা নেকি? নাই। কিমানৰ পৰা? পঢ়ি আছিলা? কেনেকুৱা তোমাৰ দেউতাই কি কৰে? দেউতাই জুৱেলাৰী। এই তোমাৰ অসুবিধা হৈছিল নেকি কিবা পঢ়া শুনা কৰোঁতে? মাজতে হৈছিল। অসুবিধা হৈছিল? কলেজৰ পৰা কনচিডাৰ কৰি দিছিল 50%ৰো বেছি, 30% মান ফিজ লৈছিল, সেইকাৰণে বি এড কৰিছোঁ। আৰু এতিয়া তোমাৰ লক্ষ্যটো কি? কি হোৱাৰ হ'ব? মোৰতো সৰুৰ পৰাই অকল চিভিল ছাৰ্ভিচত যাব। নিটত দিয়া নেকি? নিট দিয়া নাই, একো এণ্ট্ৰেঞ্চ দিয়া নাই এইবাৰ। এতিয়া যদি গুৱাহাটী ইউনিভাৰ্চিটিত যদি যাব খুজো, চান্স পালে যাম। এডমিশ্যন BSc গুৱাহাটীত পঢ়বা নেকি? BSc মানে তাতে 5 years কোৰ্চ আছে, ইণ্টিগ্ৰেটেড হয়, তাতে চান্স পালে। ইণ্টিগ্ৰেটেড পৰীক্ষা দিছিলা নেকি? নাই, পৰীক্ষা নহয়, তাতে পাৰ্চেণ্টেজ কাট অফ পাৰ সম্ভাৱনা আছে? আছে বুলি যোগাযোগ কৰিছিলোঁ। এতিয়া কিমান পাৰ্চেণ্টেজ হাই ছেকেণ্ডেৰী? 89.4। কোনখনত লেটাৰ পাইছা? লেটাৰ গোটেইকেইখনত আছে, মেথছত 2 কাৰণে পোৱা নাই। ফিজিক্স, কেমেষ্ট্ৰি, কম্পিউটাৰ চায়েন্স, ইংলিছ আৰু অসমীয়া আছে। কম্পিউটাৰ চায়েন্সত লেটাৰ আছে। এতিয়া কি 90। ক'বা তুমি তোমাৰ নিচিনা যিবিলাক গৰীব ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক কি ক'বা? একো নাই, প্ৰথমৰ পৰা অলপ অলপকৈ পঢ়ি গ'লে হ'ল, ইমান ষ্ট্ৰেছ ল'ব দৰকাৰ নাই, হৈ যাব। আৰু ইমানো টান নহয় আৰু, এনেকুৱা টান প্ৰথমৰ পৰা পঢ়ি গ'লে হৈ যাব। আৰু বিজ্ঞানত চবেই যাব মানে টান পায় প্ৰথমতে, কিবা টান বুলি ভাবি। একো নাই, প্ৰথমৰ পৰা পঢ়ি গ'লে হৈ যাব। শিক্ষাগুৰুসকলতো আছিলে মোৰ লগত প্ৰথমৰ পৰাই, সেইকাৰণে এইটো সম্ভৱ হৈছে। ঘৰৰ ফালৰ পৰা কিবা অসুবিধা পাইছিলা নেকি? তেনেকুৱা দেউতাই অসুবিধা দিয়া নাই, কিন্তু মাজতে অলপ মেট্ৰিকৰ আগত অসুবিধা হৈছে। ঠিক আছে।